এইটো এটা ডিজাইন দেখালো এইটো এটা ডিজাইন আৰু এফালে একদম ডিজাইন আপোনালোকক যেনেকুৱা ডিজাইন লাগে একদম এভৰিথিং ডিজাইন পাই যাব ৰেডিমেড যদি বাউণ্ডাৰী ওয়াল লগাই বা এনেকুৱা লেট্ৰিন বাথৰুম বনাই 70 to 80% ডিসকাউন্টত হৈ যাব সময়ত বহুত জায়গাত ৰেডিমেড বাউণ্ডাৰী ওয়াল দেখিছো কিন্তু তেওঁলোকৰ লাইসেন্সৰ কথা শুনা নাই তেওঁলোকে এই ৰেডিমেড বাউণ্ডাৰী ওয়ালৰ যে কাম কৰি আছে প্ৰফেশনালি কৰি আছে আৰু লাইসেন্স সহকাৰে লৈছে একদম পুৰা লাইভ দেখাইছো আপোনালোকক কেনেকৈ এই প্লেটসমূহ বনোৱা হয় আৰু এফালে দেখিব পাৰিছে একদম কিন্তু কোৱালিটিটো বহুত দৰকাৰ হয় হয় আমাৰ তাত এক নম্বৰ কোৱালিটি পাব এক নম্বৰ কোৱালিটি দেখাই দিব চাইছো এইবিলাক চাও ডিজাইন বিলাক চাও আপোনালোকক দেখাই দিছো একদম ভেৰাইটিজ ডিজাইন আছে এফালে যদি চাই এইটো এটা বেলেগ একদম মানে বেলেগ ডিজাইন আৰু যেনেকুৱা সেম গ্ৰীণ ভেলী একাডেমি বহুত এটা ভাল লাগিছে একদম বহুত ধুনীয়া এটা কেম্পাছ তেওঁলোকে গ্ৰীনেৰী কৰি ৰাখিছে নমস্কাৰ আজি আপোনালোকলৈ একদম ধামাকা ভিডিও এটা লৈছো যেটো ভিডিও চোৱাৰ পিছত আপোনালোকৰ বহুতে লাভ হ'ব কাৰণ মই আহিছো ক'ত আপোনালোকে পিছফালে দেখিব পাৰিছে HM গ্ৰীণ ভেলী একাডেমি আৰু আপোনালোকে মই ইয়াত কিয় আহিছো কাৰণ আপোনালোকক এনেকুৱা এটা বস্তু দেখাব ওলাইছো যেটো বস্তু আপোনালোকৰ ঘৰত যদি লগায় তেনেহলে আপোনালোকৰ বহু টকা ৰেহাই হ'ব লাখ টকা বাদক 50-60 হাজাৰ লাখ টকা 1 লাখ 2 লাখ টকালৈকে ৰেহাই হ'ব মই আপোনালোকক ক'ব ওলাইছো এনেকুৱা ওয়ালৰ কথা আপোনালোকে দেখিছে এইবিলাক ওয়াল যে দেখিছে এইবিলাক ওয়াল আপোনালোকে ৰঙা ইটাৰে গঠা ওয়াল বুলি ভাবিছে নেকি কিন্তু একেবাৰে নহয় এইবিলাক হ'ল ৰেডিমেড বাউণ্ডাৰী ওয়াল আপোনালোকক যদি মই এফালে এটা বস্তু দেখা দিব যত্ন কৰো যেতিয়া আপোনালোকে লগাব এই তাঁতিবিলাক লগোৱাৰ পিছত আপোনালোকৰ বেছি দিন নাযায় গৰুৱে ভাঙিব বা এনেকুৱা মানে 3 মাহ 4 মাহত আপোনালোকে এনেকুৱা এখন তাঁতি আপোনালোকৰ বৰবাদ হৈ যায় কিন্তু আপোনালোকৰ যদি সেই খৰচত তাতকৈ অকমান কিবা এটা যদি খৰচ কৰে তেনেহলে আপোনালোকে এনেকুৱা গপছ কোৱালিটি ওয়াল লগাব পাৰিব অলপ ওচৰৰ পৰা দেখা দিবা এইবিলাক যিবিলাক ওয়াল দেখিছে আপোনালোকে একদম গপছ কোৱালিটি ৰেডিমেড ওয়াল এই ওয়ালসমূহ যেহেতু এখন স্কুলত লগাইছে আৰু স্কুলৰ ছাৰজনৰ লগত কথা পাতিম আৰু কেনেকৈ তেওঁলোকে লগালে কিমান টকা ৰেহাই হ'ল বা এই ওয়ালখন লগোৱাৰ পিছত কিবা অসুবিধা পাইছে নেকি গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম নমস্কাৰ স্যার নমস্কাৰ মোৰ নাম মুশাৰফ হুছেইন আচ্ছা বছৰ হ'ল এই এনেকুৱা ওয়াল লগোৱা 5 বছৰ 5 বছৰ হ'ল হয় আৰু তেওঁলোকে কোৱা মতে প্ৰায় 20 বছৰ মানে 20 বছৰ গ্যাৰান্টি দিছে আচ্ছা এতিয়া আপোনালোকে যিবিলাক ওয়াল লগাইছে এটো ৰেডিমেড বাউণ্ডাৰী ওয়াল লগাইছে কিমান দিন আগত লগালে এই ওয়ালখন এইখন 5 বছৰ হ'ল 5 বছৰ 5 বছৰ আপুনি কিবা প্ৰবলেম পাইছে নে কিবা ভাঙা চিঙা কিবা একো প্ৰবলেম নাই আৰু তেওঁলোকে কোৱা মতে 20 বছৰ মানে গ্যাৰান্টি আছে আপোনালোকে চাওক এনেকুৱা যদি ওয়ালসমূহ লগাই আপোনালোকৰ 20 বছৰ তেওঁলোকে কোম্পানীৰ ফালৰ পৰা গ্যাৰান্টি দিয়া থাকে যদি আপোনালোকৰ এই ওয়াল কিবা খৰু চাই কিবা প্ৰবলেম হয় কিবা ভাঙে তেতিয়া কোম্পানীৰ ফালৰ পৰা ডাইৰেক্ট আপোনালোকক মানে লগাই দিয়া হ'ব আৰু আপোনালোকে ওয়ালে লগাইছে নে আৰু আপোনালোকৰ স্কুলত কিবা আৰু বেলেগ বনাইছে মই বাথৰুমৰ ব্যৱস্থা কৰিছো ঠিক আছে আপোনাৰ স্কুলৰ ভিতৰত সোমাব পাৰিম হয় নিশ্চয় পাৰিব ঠিক আছে সেম গ্ৰীণ ভেলী একাডেমি তেওঁলোকৰ এখন স্কুল হয় আৰু স্কুলখনত যেহেতু একদম ধুনীয়াকৈ পৰিপাটিকৈ তেওঁলোকে ৰাখিছে আৰু ধুনীয়া কেম্পাছ আছে আপোনালোকে দেখিলে একদম বহুত এটা ভাল লাগিছে একদম বহুত ধুনীয়া এটা কেম্পাছ তেওঁলোকে গ্ৰীনেৰী কৰি ৰাখিছে আৰু এফালে যদি চাওঁ স্যাৰ আপোনালোকে এফালে মোক যে কৈছিল লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰিছে ৰেডিমেড ওয়াল দি এফালে বনাইছে নেকি হয় এফালে বনাই আছো এটা মোৰ কমপ্লিট হোৱা নাই হয় কৰিম আচ্ছা মানে এটো বনাই আছে অলমোস্ট বনাই আছো আচ্ছা এফালে আপোনালোকে দেখিব পাৰিছে এইবিলাক যে ৰেডি মানে বনাইছে লেট্ৰিন বাথৰুম বনাইছে এইবিলাক ওয়াল গাঠা নাই ইটাৰে ওয়াল গাঠা নাই ৰেডিমেড বাউণ্ডাৰী ওয়াল যিবিলাক ওয়াল আপোনালোকক এতিয়া ফেক্টৰীত যেহেতু লৈ যাম ফেক্টৰীত কেনেকৈ এই ওয়ালসমূহ বনাই দেখাম স্যার আপোনাৰ এতিয়া অলমোস্ট কিমান পইচা কিমান কি খৰচা হৈছে মোৰ 40000 মান টকা খৰচ 40000 মান টকা খৰচা আছে ওয়ালও দিছে যে মিলাই 40000 টকাহে খৰচা আছে আপোনালোকে চাওক মাত্ৰ 40000 টকাহে খৰচা আছে আপোনালোকে যদি এনে বেলেগ কামত আপোনাৰ ইটাৰে গাঠিব যায় আপোনাৰ অনলি মিস্ত্ৰী খৰচতে 40000 ওপৰত যাব কিন্তু আপোনালোকে এনেকুৱা ৰেডিমেড যদি বাউণ্ডাৰী ওয়াল লগাই বা এনেকুৱা লেট্ৰিন বাথৰুম বনায় তেনেহলে আপোনালোকৰ মাত্ৰ মানে 70 to 80% ডিসকাউন্টত হৈ যাব মানে তে বলক আপোনালোকক ফেক্টৰীত লৈ যাওঁ তাত তেওঁলোকে কেনেকেনো এই ওয়ালসমূহ প্ৰস্তুত কৰে ধুনীয়াকৈ আপোনালোকক দেখা দিবলৈ যত্ন কৰিম আপোনালোকক একদম ফেক্টৰীত লৈছো আপোনালোকক যদি দেখাব বিচাৰো এফালে ৰেডিমেড বাউণ্ডাৰী ওয়াল আপোনালোকে ডিজাইনটো চাওক এইটো এটা ডিজাইন দেখিব পাৰিছে এইটো এটা বেলেগ ডিজাইন আপোনালোকে এফালে যদি চাই এইটো এটা বেলেগ ডিজাইন অলপ ওচৰৰ পৰা আহি দেখা দিব ডিজাইন কেইটা প্ৰথম হেতু এটা ডিজাইন দেখালো এইটো এটা ডিজাইন আৰু এফালে একদম ডিজাইন আপোনালোকক যেনেকুৱা ডিজাইন লাগে একদম এভৰিথিং ডিজাইন পাই যাব কিমানটা ডিজাইন থাকে মানে মোৰ তাত ধৰক ডিজাইন 10টা আছে 10টা ডিজাইন আচ্ছা আৰু কোনোবাই যদি আপোনালোকক কয় যে এনেকুৱা এটা ডিজাইনত মোক বনাই লাগে বনাই দিব পাৰিব নে বনাই দিব পাৰিম ডাইৰেক্ট বনাই দিব আৰু আচ্ছা তে আপোনালোকক দেখাব বিচাৰিছো যে বহুত ধুনীয়া ডিজাইন আপোনালোকে ধৰিব নোৱাৰিব যে ৰেডিমেড বাউণ্ডাৰী ওয়াল একদম ডিজাইন বনাই দিয়া নিচিনা লাগে কেইবাটাও ডিজাইন ইয়াত অলমোস্ট 6-7টা মান ডিজাইন আছে দেখো আৰু ডিজাইন আছে হয় তে আপোনাৰ ফেক্টৰীৰ ভিতৰত সোমাই যাও কেনেকুৱা আপোনালোকৰ ডিজাইন বিলাক আছে আৰু বনাই কেনেকৈ আপোনালোকে হেতু অলপ দেখাবলৈ আমি মেচিন দি বনাও আমি হাতেৰে নবনাও হাতে মানে সিস্টেম নাই হাতে সিস্টেম নাম ওকে ঠিক আছে তে আহক অলপ সোমাই আহক এফালে আপোনালোকে প্লেট বিলাক বনাই ৰাখিছে নেকি হয় এইবিলাক বনাই থৈছো আচ্ছা কেতিয়া বনোৱা প্লেট এইবিলাক আজি বনাইছে এইবিলাক প্লেট আপোনালোকক দেখাই দিব চাইছো এইবিলাক চাও ডিজাইন বিলাক চাও আপোনালোকক দেখাই দিছো একদম ভেৰাইটিজ ডিজাইন আছে এফালে যদি চাই এইটো এটা বেলেগ
একদম মানে বেলেগ বেলেগ ডিজাইনৰ যেনেখন তাঁতি দেখিছে আপোনালোকে এই তাঁতিখন দিয়া আপোনালোকৰ খুব বেছি হৈছে চাগে 3-4 মাহ কিন্তু আপোনালোকে ভাঙি চিঙি চুৰমাহ হৈ গ'ল কিন্তু আপোনালোকৰ ইয়াতকৈ যদি আপোনালোকে অলপ বেছি খৰচা কৰে আপোনালোকৰ এনেকুৱা ডিজাইনেবল আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব দাদা লগাব পাৰিব নে পাৰিব একদম কম খৰচত হয় কম খৰচত পাৰিব আৰু আমাৰ তাত যে মাল আছে এইটো আপোনাৰ 5 ফুটি লেন্থ হয় 5 ফুটি লেন্থ হয় নেকি আচ্ছা বহুতে আপোনাৰ ভিডিও বনাই দিয়ে হেতু কথা উল্লেখ নকৰে যে কিমান ফুট নম্বৰ হয় কিমান ফুট বস্তু দৰকাৰ কিন্তু কোৱালিটিটো বহুত দৰকাৰ হয় হয় আমাৰ তাত 1 নম্বৰ কোৱালিটি পাব 1 নম্বৰ কোৱালিটি 1 নম্বৰ 3-1 মছলা দি বনোৱা হয় বস্তু 3-1 মছলা দিয়ে 3-1 মছলা দিয়ে আপুনি এতিয়া ধৰি পেলাই চাব পাৰিব কিমান ষ্ট্ৰং আছে আপুনি ধৰি পেলাই চাব পাৰিব আচ্ছা এইবিলাক বহুত ষ্ট্ৰং ন বনাই মানে পেলাই থৈ গৈছে আৰু তিতা হৈ আছে ন হয় আচ্ছা আপোনাৰ বহুত গপচ আৰু ইয়াত ৰড কেনেকুৱা কি দিয়া হয় ৰড দিয়া আছে ভিতৰত ৰড দিয়া আছে কেইটা ৰড দিয়ে ইয়াত 3টা আৰু 6টা 3টা আৰু 6টা ৰড দিয়ে ন এতিয়া আপোনাক এখন প্লেট বনাই দেখাই দিব পাৰিব নে আমাৰ তাত আপোনাৰ 5 ফুটি এটো আপোনাৰ 5 ফুটি লেন্থ হয় আচ্ছা 5 ফুটি লেন্থ ন অসমৰ ভিতৰত মই দিব পাৰিম 5 ফুটি দীঘল প্লেট আচ্ছা অসমৰ ভিতৰত আপুনি মই দিব পাৰিম নহলে আপোনালোকে 6 ফুটি ল'ব লাগিব 6 ফুটি ল'ব লাগিব 6 ফুটি বহুতে আপোনাৰ এইটো কথা উল্লেখ নকৰে ডাইৰেক্ট ভিডিও বনাই দিয়ে এইটো কথা উল্লেখ নকৰে কিমান ফুট নম্বৰ হেতু নকয় এইটো আমাৰ তাত যে আছে এইটো আপোনাৰ 5 ফুটি দীঘল প্লেট আচ্ছা এইবিলাক 5 ফুটি দীঘল প্লেট ন 5 ফুটি মূৰে পৰিব ডিজাইনেবল আচ্ছা এটা দেখিব যে পাৰিছে এফালে আপোনালোকক অলপ দেখাই দিম এইটো এটা মেচিন এইটো ভাইব্ৰেচন মেচিন বুলি কয় মছলা দিছো তাৰ পিছত জালনা এখন বনাই দিয়া হ'ল তাৰ পিছত ইয়াৰ ওপৰত আকৌ কিবা দিব নে এতিয়া মছলা দিয়া হ'ব ঠিক আছে এই প্লেটখন কেনেকে বনাই অলপ দেখাই দিও ধুনিয়াকে একদম অলপ দেখাই দিব এই সুইচ দিয়া হৈ গ'ল আচ্ছা এটা আপোনাৰ থিকনেস 2 ইঞ্চি হয় ফিটনেস 2 ইঞ্চি হয় ওকে এইফালে চাওক আপোনালোকে দেখিব পাৰিছে একদম ইয়াত মছলা ওপৰত ঢালি দিয়া হৈছে ইয়াত ঢালি দিয়াৰ পিছত আৰু ইয়াৰ পিছত আকৌ ভাইব্ৰেচন দিব নে মানে দুবাৰ ভাইব্ৰেচন দিয়ে তাৰ মানে একদম ৰড খিনি একদম মছলাৰ লগত পুৰা একদম লাগি যায় আৰু খামুচ মাৰি ধৰি যায় ডাইৰেক্ট ফিক্স হৈ যাব মানে কোনো ভেজালিং নহয় আৰু আপোনালোকে যদি হাতে দিয়ে তেতিয়া ৰডটো মানে খামুচ মাৰি পটককৈ নধৰে হয় আপোনালোকে মেচিনত বনায় ভাইব্ৰেচন মেচিনত বনায় ন হাতেৰে বনালে আপোনাৰ এইটো ৰডৰ আপোনাৰ বেছি দিন নাথাকিব এইটো ওলাই আহিব ৰডটো ওলাই আহে মানে ওলাই আহিব হাতেৰে বনালে একদম পুৰা লাইভ দেখাইছো আপোনালোকক কেনেকে এই প্লেটসমূহ বনোৱা হয় আৰু এইফালে দেখিব পাৰিছে একদম পুৰা ডিজাইনেবল যেনেকে বনাইছে এইখন এনেকে ডাইৰেক্ট পেলাই দিয়া হ'ব এতিয়া ন ওকে ঠিক আছে দিয়ক এইটো দেখিছে আপোনালোকে এইটো কিমান টাইমৰ পিছত উঠাব পাৰিব মিনিমাম 2-3 মিনিট 2-3 মিনিটৰ পিছত এখন ডাইৰেক্ট উঠাই দিয়াৰ পিছত এনেকুৱা ডিজাইনেবল প্লেট ওলাই যাব আৰু আচ্ছা আৰু এইফালে পুৰা বনাই ৰেডি কৰি থৈছে ন বনাই ৰেডি কৰি আপোনালোকে বৰ্তমান মানে আপাৰ আসামৰ সাইডৰ পুৰা কাম কৰি আছে আমি অল আসাম কৰি আছে অল আসাম আচ্ছা আপুনি একেবাৰে সদিয়াৰ পৰা ধুবুৰীলৈকে আচ্ছা তিনিচুকীয়াত কাম কৰি আহিছে অলৰেডি বগীবিল আছে যে বগীবিলৰ ওচৰত আপুনি কাম কৰি আহিছে মানে আচ্ছা আপোনালোকক মানে ফোন কৰিলে হ'ল আৰু কিবা এডভান্স দিব লাগিব এডভান্স নালাগে মানে ভালকৈ বুকিং চুকিং কৰি ললে হ'ল মানে জবানটো বেছি হাই বস্তুটো হয় সেইটো মেইন বস্তু আপোনালোকে যদি আপোনালোকে ৱাল লগায় তেনেহলে তেওঁলোকে কৈছে যে এডভান্সো দিব নালাগে কিন্তু আপোনালোকে জুবানটো ভালকে ৰাখক যাতে আপোনালোকে লৈ যোৱাৰ পিছত তেওঁলোকৰ একো অসুবিধা নাই যেহেতু ট্ৰান্সপৰ্টৰ ইয়াৰ পৰা আপাৰ আসাম লৈ যোৱা ট্ৰান্সপৰ্টৰ এটা খৰচ থাকে যেহেতু সেইকাৰণে কৈছে তেওঁলোকে এডভান্স নালাগে কিন্তু আপোনালোকে ভালকে খালি প্ৰথম পাতি লওক খালি লগাব কেনেকে কি লগাব আচ্ছা আৰু এইখিনি এটা কথা সুধো আৰু এটা কথা আছে হয় কওক ইয়াত আপোনাৰ বহুত কোম্পানী আজিকালি ফেক ওলাইছে হাতেৰে বনাই দিয়ে মাল মেচিং আপোনালোকে যেহেতু যদি কাস্টমাৰে ল'ব বিচাৰে আগতে চাই ল'ব মিচিং আছে নে নাই যদি মিচিং আছে তেতিয়াহলে ডিজাইনেবল ল'ব আচ্ছা নহলে নল'ব আচ্ছা ধুনিয়া কথা কৈছে তেওঁ মেচিন নহলে মানে বস্তুটো মজবুতটো ভাল নহয় মানে হয় এটোতো আমাৰ তাত আপোনাৰ 5 ফুটি পাব 5 ফুটি হলে আপোনাৰ বাউন্ডাৰী ৱাল আপোনাৰ মজবুত হ'ব 6 ফুটি হলে আপোনাৰ কুটাবোৰ পাতলকে পৰিব মজবুত নহয় এটা বহুতে আপোনাৰ ভিডিও বনাই দিয়ে কিন্তু হেতু কথা উল্লেখ নকৰে আচ্ছা আপুনি 5 ফুটৰ অন্ত মানে পুছ থাকে আমাৰ তাত 5 ফুটি অন্ত কুটা থাকিব আচ্ছা তে গপসটো বেছি হৈ যায় যেতিয়া প্লেটখনৰ দীঘলটো বেছি হৈ যায় মানে পুছ কমি যায় আপোনাৰ প্লেট কমি যাব আকৌ আপোনাৰ মজবুত নহব হয় এতিয়া মানে বস্তুটো বেছি দিন লাষ্টিং নকৰে আৰু বেছি লাষ্টিং নকৰে মাটি দি পেলাই পুতি দিয়ে আমি মাটি দি পেলাই নুপুতো আপোনালোকে ডাইৰেক্ট মানে ঢালাই মাৰে আমি তলৰ পৰা ডাইৰেক্ট ঢালাই দিম আচ্ছা যিমান ফুট পুতিম আমি সিমান ফুট ঢালাই দিম আমাৰ তাত মাটি ব্যৱহাৰ আমি নকৰো
আচ্ছা অসমত বহুত জেগাত ৰেডিমেড বাউণ্ডাৰী ৱাল দেখিছো কিন্তু তেওঁলোকৰ লাইসেন্সৰ কথা শুনা নাই তেওঁলোকে এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ যে কাম কৰি আছে প্ৰফেচনেলি কৰি আছে আৰু লাইসেন্স সহকাৰে কৰি আছে আৰু লগতে 20-30 বছৰলৈকে তেওঁলোকে গ্যাৰান্টি সহকাৰে এগ্ৰিমেন্ট কৰি এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ তেওঁলোকে কাম কৰি আছে দাদা অলমোস্ট গোটেইখিনি আপোনালোকক দেখুৱা হৈছে আপোনালোকে য'ত কাম কৰিছিল 5 বছৰ আগত আপুনি চাই আহিছে তাত দেখাইছো স্কুলখনত দেখাই আহিছো আৰু লগতে আপোনাৰ ফেক্টৰীত কেনেকে বস্তু বনাইছে এইখিনি ধুনীয়াকে দেখাইছো আৰু প্লেটসমূহ কেনেকে বনাইতো দেখাইছোৱে এতিয়া লাষ্টত ভিডিওটো লাষ্টত এটাই কথা কওঁ যদি আমাৰ ভিউয়াৰ্স কোনোবাই আপোনাক ফোন কৰে স্ক্ৰিনত আপোনাৰ নাম্বাৰ দিয়া থাকিব ফোন কৰিলে আপুনি ধুনীয়াকে গৈ একদম বনাই দি থৈ আহিব লাগিব একদম কিবা এটা কম বেছি চাই মেলি দি বনাই দিব আৰু হ'ব কিবা ডিসকাউন্ট আমাৰ চেনেল নাম ক'লে ডিসকাউন্ট এটা কৰি দিব কিবা ডিসকাউন্ট দিম আপোনাৰ নাম ক'লে কিবা এটা দিম ডিসকাউন্ট কৰি দিব হ'ব কিবা এটা দি দিম কাম কৰাৰ পিছত কিবা এটা মই ডিসকাউন্ট দি দিম ডিসকাউন্ট দি দিব ঠিক আছে আপোনালোকে দেৰি নকৰিব এতিয়া স্ক্ৰিনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰক যোগাযোগ কৰি আপোনালোকৰ একদম মন পছন্দৰ ঘৰখন একদম সুন্দৰ কৰি এনেকুৱা ডিজাইনেবল ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে দি একদম সুন্দৰ এটা পৰিৱেশ গঢ়ি তোলক